Hello friends, আজি একদম স্পেশাল কিবা ৰেচিপি বনাইছো হেখলকে ভিডিওটো চাই থাকিব দেই আজি কি বনাবলৈ লৈছো জানানে বাৰু একদম হেখলকে ভিডিওটো চাই থাকিব দেই মেক্ৰনি আৰু পাস্তা একদম বইল কৰি ললো লগতে পিয়াজ মিহিমিকে কাটি ৰিফাইন অইলত মই এয়া ফ্ৰাই কৰি ললো সবজি আপোনালোকে যি ভাল পায় তাকে আপোনালোকে দিব পাৰে মই ইয়াত গাজৰ আৰু মটৰ দিছো পিয়াজখিনি ৰঙচুৱাকৈ ফ্ৰাই হোৱাৰ পাছত মই সবজিখিনি দি আন্তাজপটা নিমখ দি দিলোঁ সবজি হোৱাৰ পাছত এয়া মেক্ৰনি পাস্তা এয়া দি দিলোঁ এতিয়া সুন্দৰকৈ মই এয়া বিহেককৈ ভাজি লম কম ফ্লেমত ভাজিব লাগিব মেক্ৰনি পাস্তা দিয়া লগে লগে মই গোটা জালুক দি দিছোঁ আপোনালোকে গুৰি কৰা জালুকো দিব পাৰে লগতে মই অৰিগেনো আৰু চিলি ফ্লেক্সো দি দিছোঁ এটা বেলেগ এটা টেষ্ট আহিবলৈ কাৰণে আপোনালোকে স্কিপ কৰিব পাৰে মেক্ৰনি সিজাওঁতে যেহেতু মই অকমান নিমখ দিছিলোঁ সেইকাৰণে লাষ্টত অকমান মই নিমখ ছটিয়াই দিম এতিয়া মই টমেটো সস দি দিছোঁ আপোনালোকৰ যদি ঘৰত গ্ৰীণ চিলি সস আছে তেতিয়া গ্ৰীণ চিলি সস দিব পাৰে সিজৱান চাটনি দিব পাৰে নহলে পাস্তা মছলা দিব পাৰে মই একো দিয়া নাই মই টমেটো সস দিয়ে বনাইছোঁ ল'ৰা ছোৱালীক যদি আপোনালোকে দিবলৈ ইচ্ছা কৰিছে তেতিয়াহ'লে অৰিগেনো আৰু চিলি ফ্লেক্সটো আপোনালোকে স্কিপ কৰিব পাৰে হেলদি অপচনৰ কাৰণে মই বাটাৰত বিশেষকৈ আটা অকমান মই এনেকৈ মিক্স কৰি ললোঁ তাৰপিছতে মই গাখীৰ দি দিলোঁ এতিয়া চিলি ফ্লেক্স আৰু অৰিগেনো দি দিছোঁ চিলি ফ্লেক্স আৰু অৰিগেনো দিয়াৰ পাছত আপোনালোকে ব্লেক পেপাৰ পাউডাৰো দিব পাৰে মই কিন্তু ইয়াত ইউজ কৰা নাই এতিয়া মই অকমান ঘন হ'বলৈ কাৰণে লৰাই লৈছোঁ লৰাই লোৱাৰ পাছত মই ডিমো আগতীয়াকৈ বইল কৰি থৈ দিছিলোঁ আৰু দুফালকৈ মই কাটিও ললোঁ এতিয়া মই মেক্ৰনিৰ ওপৰত টপিংছত বিশেষকৈ দিবলৈ কাৰণে হোৱাইট সসো দি দিছোঁ লগতে মই এয়া ডিমো দি দিম আপোনালোকে গোটাকেও ডিম দিব পাৰে ফ্ৰাই কৰিও ডিম দিব পাৰে অমলেট হিচাপেও দিব পাৰে ইয়া দেখিছেনে মই এয়া ডিমো দি দিছোঁ আৰু ডিমৰ ওপৰত এয়া মই এয়া হোৱাইট সসো দি দিছোঁ এনেকৈ আপোনালোকে বনাই খাবচোন বিৰাটে আচলতে খাই ভাল লাগিলে জানেনে সেইকাৰণে অন্য ৰকম ৰেচিপি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ ইমান টেষ্টি হৈছিলে আচলতে আপোনালোকে যদি মোৰ নিচিনাকৈ বনাই খায় তেতিয়াহে আচলতে আপোনালোকে গম পাব ঝটপট যদি বনাওঁ বুলি ভাবিছে গেষ্টকো আপোনালোকে দিব পাৰে সৰু ল'ৰা ছোৱালীকো আপোনালোকে দিব পাৰে বিশেষকৈ সানডে আপোনালোকে ট্ৰাই কৰি চাব পাৰে কিন্তু দেই সেইকাৰণে মই আগতীয়াকৈ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এতিয়া দেখিছেনে বাৰু কালাৰফুল হৈছে নে কমেণ্ট ছেকশ্যনত জনাবচোন দেই প্ৰত্যেকটো ভিডিঅ' আচলতে বহুত কষ্টকৈ বনাবলগীয়া হয় জানানে কেনেকুৱা হৈছে বিৰাট টেষ্টি হৈছে পেহিক দিয়াৰ পাছত ময়ো খাবলৈ লৈ লৈছোঁ এয়া ময়ো খাই আছোঁ ইমান যে আচলতে টেষ্টি লাগিছিলে খাই পেলাই জানানে আপোনালোকেও এইটো ৰেচিপি এনেকৈ বনাই খাব খাই খুবেই ভাল পাব আৰু ট্ৰাই কৰি চাই কিন্তু মোক জনাবলৈ নাপাহিব ব্ৰেকফাষ্টত যে আৰু ভাল পাব খাই পেলাই গৰম গৰম নহ'লে কোনোবা যদি গেষ্ট আহে ঝটপট বনাই দিব পাৰিব প্ৰথমবাৰৰ কাৰণে যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কৰি থাকিব দেই